মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 4ৰ ইংলিছৰ লেসন নম্বৰ 2 এ ফান গেম নামৰ পাঠটিৰ এক্টিভিটি 13ৰ পৰা কৰিম। তোমালোকে মনোযোগেৰে চাই যাবা। চোৱা 13A. 13A. Anumahi asked Rupa about her friends. Rupa said Rina was her best friend. Let's read what Rupa has to say about her friend to Anumahi. এতিয়া চোৱা অনুমাহীয়ে ৰূপাক তাইৰ বান্ধৱীৰ বিষয়ে সুধিলে। এতিয়া চোৱা অনুমাহীয়ে ৰূপাক তাইৰ বন্ধু বান্ধৱীৰ বিষয়ে সুধিলে। তেতিয়া ৰূপাই তাইৰ বান্ধৱী ৰীনাৰ কথা ক'লে। এতিয়া আহাচোন ৰূপাই ৰীনাৰ বিষয়ে কি ক'লে আমি ইয়াত পঢ়িম। এতিয়া চোৱা ৰীনা এণ্ড আই আৰ ভেৰি গুড ফ্ৰেণ্ডছ। ৰীনা আৰু মই খুব ভাল বন্ধু। ডেট বিউটিফুল হাউচ নিয়াৰ মাইন ইজ হাৰ্ছ। মোৰ ঘৰৰ ওচৰৰ ধুনীয়া ঘৰটো তাইৰ। উই অফেন প্লে ইন আৱাৰ গাৰ্ডেন ইন দ্য ইভিনিং। আমি প্ৰায়ে আমাৰ বাগিচাখনত সন্ধিয়া সময়ত খেলোঁ। ৰীনা হেজ এ কিউট পাপি নেমড ব্ৰুনো। ৰীনাৰ এটা মৰম লগা কুকুৰ পোৱালি আছে যাৰ নাম ব্ৰুনো। হি লাভছ প্লেয়িং উইথ হিজ বল। সি তাৰ বল খেলি ভাল পায়। উই লাভ টু প্লে উইথ টয়জ। আমি পুতলা খেলি ভাল পাওঁ। চামটাইমছ ৰীনা ব্ৰিংছ হাৰ্ছ এণ্ড আই ব্ৰিং মাইন। কেতিয়াবা তাই তাইৰ পুতলা আনে আৰু কেতিয়াবা মই মোৰ পুতলা নিওঁ। আৱাৰ ব্ৰাদাৰ্ছ প্লে উইথ দেয়াৰ টয়জ। আমাৰ ভাইটিসকলে সিহঁতৰ নিজৰ পুতলাৰে খেলে। এণ্ড উই প্লে উইথ আৱাৰ্ছ। আৰু আমি আমাৰ পুতলাৰে খেলোঁ। এভৰিৱান এনজয় দ্য ইভিনিং। আৰু সকলোৱে সন্ধিয়াটো আমি উপভোগ কৰোঁ বা আনন্দ কৰোঁ। We have seen that the words in bold show ownership or belonging. আমি যে ইয়াত এই উজ্জ্বলকে লিখা শব্দবোৰ দেখিছোঁ এইবোৰে কোনো এটা বস্তু কাৰ হয় সেইটো বুজায়। These words are called possessive pronouns. আৰু এই শব্দবোৰক possessive pronouns বুলি কোৱা হয়। এই শব্দবোৰে বস্তুটো কোনো এটা বস্তু কাৰ হয় বা সেই বস্তুটোৰ গৰাকী কোন সেইটো বুজায়। এতিয়া চোৱা লেটছ লুক এট দ্য টেবল বিলো এণ্ড ৰিড দ্য এক্সাম্পলছ। এতিয়া আমি এই টেবুলখনলৈ চাই এই উদাহৰণখিনি পঢ়িব লাগিব। এতিয়া চোৱা ইয়াত আমাক টেবুল এটা দিয়া আছে। ইয়াত আমি দেখিছোঁ ইয়াত পাৰ্চন বুলি লিখা আছে হয়নে? পাৰ্চন মানে ব্যক্তি। আৰু পজেচিভ প্ৰনাউন। পজেচিভ প্ৰনাউন মানে গৰাকী বা মালিক। কোনো এটা বস্তুৰ গৰাকী বা মালিক। এফালে চোৱা এক্সাম্পল চেণ্টেন্স। এইবোৰ হৈছে উদাহৰণৰ বাক্য বা এইবোৰ হৈছে উদাহৰণস্বৰূপে দিয়া বাক্য। এতিয়া চোৱা আই পাৰ্চনত আই বুলি দিয়া আছে হয়নে? যদি কিবা এটা বস্তু মোৰ হয় তেতিয়াহ'লে সেইটো আমি অসমীয়াত মোৰ বুলি কওঁ হয়নে? আৰু ইংৰাজীত আমি মাইন বুলি কওঁ। এতিয়া চোৱা দিছ ফ্ৰক ইজ মাইন। এই ফ্ৰকটো মোৰ। এই ফ্ৰকটো মোৰ হয়। এতিয়া চোৱা ইউ যদি কিবা বস্তু তোমাৰ হয় তেতিয়াহ'লে আমি কি বুলি ক'ম? yours বুলি ক'ম। yours মানে তোমাৰ। ইজ দিছ ফ্ৰক yours? এইটো তোমাৰ ফ্ৰক হয়নে? এতিয়া চোৱা হি। হি মানে সি বা তেওঁ হয়নে? যদি কিবা এটা বস্তু তেওঁৰ হয় বা তাৰ হয় তেতিয়াহ'লে আমি কি ক'ম? হিজ বুলি ক'ম। যদি ল'ৰা মানুহৰ হয় তেতিয়াহ'লে আমি কি ক'ম? হিজ বুলি ক'ম। ডেট ইজ হিজ মাইক্ৰফোন। এইটো তেওঁৰ মাইক্ৰফোন হয়। এতিয়া চোৱা চি। চি মানে তাই বা তেওঁ হয়নে? যদি কিবা বস্তু কোনো ছোৱালীৰ হয় তেতিয়াহ'লে আমি যদি চি বুলি কওঁ তেতিয়াহ'লে আমি হাৰ্ছ ক'ব লাগিব। কিবা বস্তু তাইৰ হ'লে আমি হাৰ্ছ বুলি ক'ম। ডেট মেখেলা চাদৰ ইজ হাৰ্ছ। সৌ মেখেলা চাদৰবোৰ তাইৰ। উই মানে আমি হয়নে? কিবা এটা বস্তু যদি আমাৰ হয় তেতিয়াহ'লে আমি আৱাৰ্ছ বুলি ক'ম।
This playground is ours. এই খেলপথাৰটো আমাৰ হয়. They মানে সিহঁত বা তেওঁলোক হয়নে? যদি কিবা এটা বস্তু সিহঁত বা তেওঁলোকৰ হয় তেতিয়াহ'লে আমি কি ক'ম? Their বুলি ক'ম. তেওঁলোকৰ বা সিহঁতৰ. These eggs are theirs. এই কণীবোৰ তেওঁলোকৰ. এতিয়া চোৱা 13b. Now fill in the blanks with the appropriate possessive pronouns. এতিয়া আমি এই খালী ঠাইটো উপযুক্ত possessive pronouns এৰে পূৰ কৰিব লাগিব. Number 1, this book belongs to me. এই কিতাপ মোৰ হয়. গতিকে it is আমি ইয়াত mine বুলি লিখিম. Number 2, that is Rina's skirt. এটো ৰিনাৰ স্কাৰ্ট হয়. It is আমি ইয়াত hers বুলি লিখিম. এটো ৰিনাৰ স্কাৰ্ট হয়, এটো তাইৰ হয়নে? গতিকে আমি hers লিখিম. Number 3, we have a dog called Bruno. আমাৰ এটা কুকুৰ আছে যাৰ নাম Bruno হয়নে? The dog is we আছে গতিকে আমি লিখিম ours. Number 4, these toys belong to you. এই পুতলাবোৰ তোমাৰ. They are আমি ইয়াত you আছে নহয় আমি ইয়াত yours বুলি লিখিম. Number 5, this pencil case belongs to Rupam. এই পেন্সিল কেছটো ৰূপমৰ হয়. It is ল'ৰা হয় সেইকাৰণে আমি লিখিম his. এতিয়া চোৱা Number 4a. Let's read these sentences. এই বাক্যবোৰ পঢ়িব লাগিব. Number 1, অনুমাহী wore মেখেলা চাদৰ. অনুমাহীয়ে মেখেলা চাদৰ পিন্ধিছিল. Number 2, ৰূপা liked watching the কণী যুঁজ. ৰূপাই কণী যুঁজটো চাই ভাল পালে. Number 3, the announcer did not play the match. ঘোষকজনে আনাউন্সাৰজনে খেলটো খেলা নাছিল হয়নে? Number 4, the villagers gathered at the fair. গাঁওবাসীসকল মেলাত আহি গোট খাইছিল হয়নে? Number 5, Rupa did not know the rules of the game. Rupai সেই খেলৰ নিয়মখিনি নাজানিছিল. Number 6, they are not ready to go to school. তেওঁলোক স্কুল যাবলৈ প্ৰস্তুত নহয়. এতিয়া চোৱা we have seen that the above sentences tell us about something or provide information about a person, place, thing or an idea etc. এতিয়া চোৱা এই তলত দিয়া বাক্যসমূহে আমাক কি কৰিছে? কোনো ব্যক্তি, ঠাই, বস্তু আদিৰ বিষয়ে আমাক কিবা কৈছে বা কিবা তথ্য দিছে হয়নে? These type of sentences are called as declarative sentences. এনে ধৰণৰ বাক্যক declarative sentences বুলি কোৱা হয়. These sentences end with a full stop. আৰু এই বাক্যবোৰৰ শেষত এটা ফুল ষ্টপ দিয়া হয়. এতিয়া চোৱা now let's group the above sentences into two groups. এতিয়া চোৱা আমাক ইয়াত দুটা ধৰণৰ বাক্য দিয়া আছে আৰু ইয়াত দুটা ধৰণে ভাগ কৰা হৈছে হয়নে? এফালে চোৱা affirmative sentences, এফালে negative sentences. এতিয়া চোৱা এই affirmative sentences মানে হৈছে হয় সূচক বাক্য আৰু negative sentences মানে হৈছে নহয় সূচক বাক্য. এই বাক্যবোৰে কোনো এটা কথা হয় বুজায় আৰু এই বাক্যবোৰে কোনো এটা কথা নহয় বুজায়. এতিয়া চোৱা Number 1, অনুমাহী wore a pair of মেখেলা চাদৰ. অনুমাহীয়ে এযোৰ মেখেলা চাদৰ পিন্ধিছিল. Number 2, ৰূপা liked watching the game of কণী যুঁজ. ৰূপাই কণী যুঁজ চাই ভাল পাইছিল. Number 3, the villagers gathered at the fair. গাঁওবাসীসকল মেলাত গোট খাইছিল হয়নে? এতিয়া চোৱা negative sentences মানে নহয় সূচক বাক্য. Number 1, the announcer did not play the match. আনাউন্সাৰজনে ঘোষকজনে খেলটো খেলা নাছিল হয়নে? Number 2, Rupa did not know the rules of the game. ৰূপাই সেই খেলখনৰ নিয়মবোৰ নাজানিছিল. Number 3, they are not ready to go to school. তেওঁলোক বিদ্যালয়লৈ যাবলৈ সাজু নাছিল. এতিয়া চোৱাচোন এইবোৰে কোনো এটা কথা হয় বুজাইছে আৰু এইবোৰে নহয় বুজাইছে হয়নে?
এনাউন্সাৰে খেল খেলা নাছিল, ৰূপাই খেলৰ কথা নাজানিছিল, খেলৰ নিয়মৰ কথা নাজানিছিল, আৰু তেওঁলোক স্কুল যাবলৈ সাজু নাছিল, হয়নে? এইবোৰে নহয় বুজাইছে, এইবোৰে হয় বুজাইছে। Affirmative sentence is a sentence that asserts something and a negative sentence negates something. Negative sentence uses the word not to express negation. এতিয়া চোৱা, affirmative sentence মানে হৈছে এনে বাক্যত যিয়ে কোনো এটা কথা হয় কোৱা বুজায় বা কোনো এটা কথা দৃঢ়তাৰে কোৱা বুজায়, আৰু নেগেটিভ সেন্টেন্স মানে হৈছে এনে এটা বাক্য যিয়ে কোনো এটা কথা নহয় বুলি কোৱা বুজায়, আৰু এই নেগেটিভ সেন্টেন্সত আমি নহয় বুজাবলে এই নট শব্দটো ব্যৱহাৰ কৰোঁ। এতিয়া চোৱা 14b, now let's add not to the following affirmative sentences and change them into negative. One is done for you. এতিয়া আমি এইফালে দিয়া এই affirmative sentence মানে হয় সূচক বাক্য এইফালে আমি কি কৰিব লাগিব, নেগেটিভ সেন্টেন্স মানে নহয় সূচক বাক্য বনাব লাগিব। এটা চোৱা আমাৰ বাবে কৰি দিয়া আছে। চোৱা নাম্বাৰ 1, ৰূপা ইজ হ্যাপি, ৰূপা সুখী হয়। এতিয়া আমি ৰূপা সুখী নহয় বনাব লাগিব এইফালে, হয়নে? গতিকে ইয়াত চোৱা লিখা আছে ৰূপা ইজ নট হ্যাপি, ৰূপা সুখী নহয়। তাৰপিছত চোৱা নাম্বাৰ 2, she is watching a match, তেওঁ এটা মেচ চাই আছে। এতিয়া আমি ক'ব লাগিব তেওঁ এটা মেচ চাই থকা নাই, হয়নে? গতিকে আমি ক'ম she is not watching a match। তাৰপিছত চোৱা নাম্বাৰ 3, they are playing traditional game, তেওঁলোকে পৰম্পৰাগত খেল খেলি আছে। এতিয়া আমি ক'ব লাগিব তেওঁলোকে পৰম্পৰাগত খেল খেলি থকা নাই, গতিকে আমি ক'ম they are not playing a traditional game। তাৰপিছত চোৱা নাম্বাৰ 4, she is holding a red balloon, তেওঁ এটা ৰঙা বেলুন ধৰি আছে। এতিয়া আমি ক'ম তেওঁ এটা ৰঙা বেলুন ধৰি থকা নাই, গতিকে আমি ক'ম she is not holding a red balloon। এতিয়া চোৱা 5, অনুমাহী is smiling, অনুমাহী হাঁহি আছে। এতিয়া আমি ক'ম অনুমাহী হাঁহি থকা নাই, গতিকে অনুমাহী is not smiling। এইটো তোমালোকে লিখি ল'বা। তাৰপিছত চোৱা 14c, now let's read the following sentences and group them into categories। এতিয়া আমি এই বাক্যবোৰ পঢ়িব লাগিব আৰু এই বাক্যবোৰ affirmative sentence হয় নে নেগেটিভ সেন্টেন্স হয় আমি এইফালে লিখিব লাগিব। এতিয়া চোৱা নাম্বাৰ 1, the announcer did not play the match, আনাউন্সাৰজনে মেচটো খেলা নাছিল। এইটো নট আছে, হয়নে? নট আছে যেতিয়া এইটো কি হ'ব, নেগেটিভ বাক্য হ'ব, গতিকে আমি এইফালে লিখিম। তাৰপিছত চোৱা নাম্বাৰ 2, I love going to the fair, মই মেলাত গৈ ভাল পাওঁ। এইটো হয় সূচক হয়, হয়নে? এইটো affirmative হয়, গতিকে আমি এইফালে লিখিম। We are not going to the fair, আমি মেলালে নাযাওঁ, হয়নে? গতিকে এইটো নট আছে নহয়, গতিকে আমি নেগেটিভত লিখিম। She is my friend, তেওঁ মোৰ বন্ধু, এইটো আমি affirmative-ত লিখিম। They are watching the match, তেওঁলোকে মেচটো চাই আছে, এইটো আমি affirmative-ত লিখিম। এতিয়া চোৱা তোমালোকে নিশ্চয় বুজি পাইছা যিবোৰ বাক্যত এই নট শব্দটো ব্যৱহাৰ কৰা হয় সেইটোক আমি নেগেটিভ বাক্য বুলি কওঁ, নেগেটিভ সেন্টেন্স বুলি কওঁ। এতিয়া চোৱা 15a, read this sentence and note the functions they perform। এতিয়া চোৱা আমি এই বাক্যবোৰ পঢ়িব লাগিব আৰু ক'ব লাগিব এই বাক্যবোৰ কেনে ধৰণৰ হয়, অৰ্ডাৰৰ বাক্য হয় নে, ৰিকুৱেষ্টৰ হয় নে, ইনষ্ট্ৰাকশ্যনৰ হয় নে, এডভাইচৰ হয়। এতিয়া চোৱা ইয়াত আছে sit down আনু, বহা অনু, close the door, দৰজাটো বন্ধ কৰা, do not run on the busy road, ব্যস্ত ৰাস্তাত দৌৰাদৌৰি নকৰিবা। এইবোৰ আদেশ দিয়া হয়, হয়নে? এনেকে আদেশ দিয়া হৈছে, গতিকে এইবোৰ অৰ্ডাৰ। sit down বুলি বহিবলৈ আদেশ দিয়া হৈছে, close the door বুলি দৰজাটো বন্ধ কৰিবলৈ আদেশ দিয়া হৈছে, do not run on the busy road, ব্যস্ত ৰাস্তাত দৌৰাদৌৰি নকৰিবা বুলি আদেশ দিয়া হৈছে, হয়নে? তাৰপিছত এইটো চোৱা প্লিজ গিভ মি এ পেন, অনুগ্ৰহ কৰি মোক কলম এটা দিয়া, কাইণ্ডলি লেণ্ড মি দ্য আমব্ৰেলা,
দয়া কৰি মোক ছাতিটো দিয়া বুলি কৈছে এইটো ৰিকুৱেষ্ট কৰা হৈছে হয়নে এইবোৰ অনুৰোধ কৰা হৈছে তাৰপিছত চোৱা এইটো টাৰ্ন অফ দ্য লাইট when you leave তুমি যেতিয়া ওলাই যাবা তেতিয়া লাইটটো বন্ধ কৰি যাবা pour some juice into the glass অলপমান জুচ গ্লাছত দিয়া বুলি ইনষ্ট্ৰাকচন দিয়া হৈছে মানে নিৰ্দেশনা দিয়া হৈছে তাৰপিছত চোৱা এইটো be kind to others আনৰ প্ৰতি দয়া দেখুৱাবা বা আনক দয়া কৰিবা never give up your dreams never give up your dreams তোমাৰ সপোনবোৰ এনেই বাদ নিদিবা বুলি এডভাইস মানে উপদেশ দিয়া হৈছে হয়নে These sentences give order or make a request or give advice and instruction. They are called imperative sentences. এতিয়া চোৱা যিবোৰ বাক্যত আদেশ উপদেশ আৰু নিৰ্দেশনা দিয়া হয় তেনে বাক্যবোৰক কি বোলা হয় imperative sentence বুলি কোৱা হয় imperative sentence বুলি কোৱা হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'ত আমি ইমানেই কৰিছো আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি বাকি ৰৈ যোৱা এক্টিভিটিজখিনি কৰিম তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা আজিলৈ ধন্যবাদ